মৰ্নিং লিডাৰ্ছ। আজি আপোনালোকৰ মাজত আমি এটা নতুন আলোচ্য বিষয়বস্তু লৈ পেলাই আলোচনা কৰিব বিচাৰিছোঁ। সেই আলোচ্য বিষয়বস্তুৰ মূল বিষয়বস্তুটো হ'ল যে আমি অডিয়েন্সত আহি পেলাই নেটৱৰ্ক মাৰ্কেটিঙত আহি পেলাই কি কৰিব লাগে আৰু এই নেটৱৰ্ক মাৰ্কেটিঙৰ মূল বিষয়বস্তুটো কি, ইয়াতে আমি কি কৰিব লাগে সেইখিনি কথা আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। whether we are selling the plan or product, আমি প্ৰডাক্ট চেল কৰোঁ নে প্লেন চেল কৰোঁ। চ' বন্ধুসকল, এইটো এটা বিৰাট পিকুলিয়াৰ কুৱেশ্যন আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াতে নেটৱৰ্ক মাৰ্কেটিঙত আহি পেলাই আমি কি কৰিব লাগিব, ফাৰ্ষ্ট অফ অল আমি প্লেনটো জানিব লাগিব। যদি আপুনি প্লেন বিক্ৰী কৰিব পাৰিছে, যদি আমি প্লেন বিক্ৰী কৰিব জানো, তেনেহ'লে প্ৰডাক্ট আমাৰ অট'মেটিক বিক্ৰী হ'ব। চ' প্লেন কেনেকৈ বিক্ৰী কৰিম, ধৰি ল'লোঁ মই অকলে যদি প্লেনটো প্ৰডাক্ট বিক্ৰী কৰোঁ, তেনেহ'লে মই এজনেই দিনত 100টা বিক্ৰী কৰিব পাৰিলোঁ, নাইবা 50টা বিক্ৰী কৰিব পাৰিলোঁ, নাইবা 20টা বিক্ৰী কৰিব পাৰিলোঁ, নাইবা 1000 বিক্ৰী কৰিব পাৰিলোঁ। কিন্তু তাক যদি আমি মাল্টিপ্লাই কৰিব বিচাৰিছোঁ, সেই কামটোক যদি আমি 1000 গুণ বৃদ্ধি কৰিব বিচাৰিছোঁ, তেনেহ'লে আমি কি কৰিব লাগিব, প্লেন চেল কৰিব লাগিব। এতিয়া প্লেন চেল মানে কি, ধৰি ল'লোঁ মোৰ নিচিনাই 1000 মানুহ মই বনালোঁ। এই 1000 মানুহে যেতিয়া এটাকেও প্ৰডাক্ট বিক্ৰী কৰিব, তেতিয়া কি হ'ব, 1000 প্ৰডাক্ট বিক্ৰী হৈ যায়। চ' বন্ধুসকল, নিশ্চয় ধৰিব পাৰিছে যে নেটৱৰ্কত আহি পেলাই আমি প্ৰথমে প্লেন বিক্ৰী কৰিব লাগিব, তাৰপিছত কি বিক্ৰী হ'ব, প্ৰডাক্ট বিক্ৰী হ'ব। চ' first of all we should have to sell the plan, then product. আমি নেটৱৰ্ক বনাই পেলাই একদল মানুহ, এক গোট মানুহ বা এ ক্লাষ্টাৰ অফ পিপল, এ চেইন অফ পিপল, এ হিউজ গ্যাদাৰিং, দ্যাট ইজ কল্ড নেটৱৰ্ক অফ পিপল। আমি মানুহৰ লগত যেতিয়া যোগাযোগ স্থাপন কৰি বিভিন্ন শ্ৰেণীৰ মানুহক ইয়াতে সাঙুৰি লৈ পেলাই 1000 মানুহ, 10,000 মানুহ, টিমত যেতিয়া 20,000 মানুহ হ'ব, তেনেহ'লে হিচাপ কৰক, এজনে যদি এটাকে প্ৰডাক্ট চেল হয় কৰিলে, তেনেহ'লে কি হ'ব, আপোনাৰ টিমত 20,000 প্ৰডাক্ট 1 মিনিটত চেল হ'ব পাৰে। চ' নিশ্চয় আপোনালোকে ধৰিব পাৰিছে, নেটৱৰ্কত আগতে আহি পেলাই আমি কি কৰিব লাগে, প্লেন চেল কৰিব লাগে। প্লেনটো যেতিয়া আপোনাৰ চেল হৈ যাব, তেতিয়া আপোনাৰ প্ৰডাক্ট অট'মেটিক চেল হ'ব। চ' এই দুয়োটা কামে আমি ইয়াৰ পৰা গম পালোঁ যে हमें क्या करना है, प्रोडक्ट को सेल करना है या प्लान को सेल करना है। अगर आप प्लान को सेल करेंगे तो आपका प्रोडक्ट मल्टीप्लाई सेल होगा। सो ट्राई टू अंडरस्टैंड हमें नेटवर्क में आकर के क्या सेल करना है। এইটো এটা পিকুলিয়াৰ কুৱেশ্যন আছিলে আৰু এই প্ৰশ্নৰ এনচাৰ আপোনালোকে পাই গ'ল। বন্ধুসকল, ইয়াৰ পিছত আমি হোৱাট উই আৰ গোয়িং টু চেল, আমি কি বিক্ৰী কৰিবলৈ গৈ আছোঁ। যি আমাৰ স্কিল আছে, সেই স্কিলেৰে আমি সঁচাকৈ টকা পইচা ইনকাম কৰিব পাৰিছোঁনে। যি আমাৰ অভিজ্ঞতা আছে, যি আমাৰ নলেজ আছে, সেই নলেজেৰে আমি সঁচাকৈ ধনী হ'ব পাৰিমনে। তেনেহ'লে এইটো এটা ডাঙৰ লাখটকীয়া প্ৰশ্ন। চ' আমি কিহৰ কাৰণে শিকি আছোঁ। নেটৱৰ্কত আগতে লাৰ্ণ টু আৰ্ণ, ইয়াতে এনেকুৱা এটা কথা হয় যে আমি কিবা বস্তু আমি আগতে শিকিব লাগিব, তাৰপিছত আমি কি কৰিব লাগিব, আৰ্ণ কৰিব লাগিব। ফাৰ্ষ্ট লাৰ্ণ দেন আৰ্ণ। আমি নিশিকাকৈ কোনো বস্তু ইয়াতে কি কৰিব নোৱাৰিম, আৰ্ণ কৰিব নোৱাৰিম। ইট ইজ ইম্পচিবল, এইটো কেতিয়াও সম্ভৱ নহ'ব। চ' पहले आपको जानना है, पहले आपको सीखना है, उसके बाद आपको अर्न करना है। दिस थ्योरी इज एप्लाई इन द फील्ड ऑफ एवरीवेयर ऑफ लाइफ। জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে এই কথাটো কাৰ্যকৰী হ'ব। বন্ধুসকল, নিশ্চয় আপোনালোকে ধৰিব পাৰিছে যে লাৰ্ণ টু আৰ্ণ, আমি ইয়াত আহি পেলাই প্ৰথমে শিকিব লাগিব, তাৰপিছত আমি কি কৰিব লাগিব, আৰ্ণ কৰিব লাগিব। যি আমাৰ গতানুগতিক নলেজ, যি আমাৰ কোৱালিটি, এই নলেজেৰে আমি কিবা আৰ্ণ কৰিব পাৰিছোঁনে, আৰু যদি কৰিব পাৰিছোঁ তেনেহ'লে আমাৰ প্ৰগ্ৰেছৰ গতিটো কি, কেনেকুৱা ধৰণৰ হয়। চ' একৰ্ডিং টু দ্য শ্লাইড আৰু শ্লাইড মতে কথা পাতি আছোঁ। চ' এটা পইণ্ট আপোনালোকৰ মাজত ক্লিয়াৰ কৰাৰ কাৰণে
ইয়াৰ মাজত কৈছে যে আমাৰ ছাকচেছৰ আমি যি ক্লজিং কৰিব লাগিব, সেই ক্লজিংটো কেনেকুৱা হ'ব লাগিব। প্ৰত্যেকটো ক্লজিঙত আপোনাৰ ইনকাম আমি হাই কৰিব পাৰিছোঁনে, যি প্ৰেজেণ্ট স্কিল আৰু যি আমাৰ প্ৰেজেণ্ট নলেজ, সেই নলেজ দি পেলাই সঁচাকৈ আমি আমাৰ ইনকামক ডাবল কৰিব পাৰিছোঁনে। ধৰি ল'লোঁ এই সপ্তাহত যদি 1000 আহিছে, তাৰ পিছৰ সপ্তাহত 2000, তাৰ পিছৰ সপ্তাহত 3000, তাৰ পিছৰ সপ্তাহত 4000, এনেকৈ আমাৰ এফৰ্টো বেছি কৰিব লাগিব আৰু ইনকামটো আমাৰ কি হৈ আহিব, ডাবল হৈ আহিব। চ' এনেকুৱা স্কিল আমি অৰ্জন কৰিব পাৰিছোঁনে। যদি পৰা নাই তেনেহ'লে আমি নেটৱৰ্কত আহি পেলাই এই নলেজ ল'ব লাগিব। হাউ টু মাল্টিপ্লাই ইয়'ৰ ইনকাম, how to multiply your efforts, how to direct selling, and what is the benefit of direct selling, why direct selling, আৰু এই ডাইৰেক্ট চেলিঙৰ থ্ৰুদি এইটো পচিবল হ'ব। ট্ৰেডিশ্যনেল বিজনেছৰ দ্বাৰা এইটো কেতিয়াও সম্ভৱ নহয়। আপুনি এখন দোকান এটা জেগাতে ষ্টাৰ্ট কৰিব পাৰে, কিন্তু তাতে আপুনি 1000 মানুহ ৰাখিব নোৱাৰে, নাইবা 1000 জেগাত আপোনাৰ কাৰণে দোকান কৰাটো সম্ভৱ নহয়। চ' নেটৱৰ্ক এনেকুৱা এটা মাৰ্কেট যে য'ত আমি লাখো মানুহৰ লগত সম্পৰ্ক স্থাপন কৰি তেওঁক আপুনি ৰিচাৰ্চ বনাই পেলাই, তেওঁক আপুনি ট্ৰেইনিং দি পেলাই, আপুনি যেনেকৈ প্ৰডাক্ট প্লেন বিক্ৰী কৰাৰ পিছত আপুনি প্ৰডাক্ট বিক্ৰী কৰিব। চ' এই প্ৰডাক্টটো কি হ'ব, মাল্টিপ্লাই ৰেটত বিক্ৰী হ'ব। তেতিয়া আদাৰ পিপুল নলেজ, আদাৰ পিপুল মানি, আদাৰ পিপুল টাইম, এই তিনিটা পদ্ধতি যেতিয়া এপ্লাই কৰিব পৰা হ'ব, দ্যাট ইজ ৱাই নেটৱৰ্ক মাৰ্কেটিং ইজ দ্য বেষ্ট মাৰ্কেটিং। আৰু ইয়াতে এই তিনিটা পদ্ধতি আমি যেতিয়া বেলেগৰ টকা ল'বলৈ শিকিম, বেলেগৰ বুদ্ধি ল'বলৈ শিকিম আৰু বেলেগৰ সময় যেতিয়া আমি ল'ব পাৰিম, তেতিয়াই নেটৱৰ্ক মাৰ্কেটিং কি হ'ব, ধন্য হ'ব। আৰু এই তিনিটা পলিচি ফ্ল' কৰিলে মানুহ এজনক ধনী হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে, নাইবা এই পৃথিৱীৰ যিমানবোৰ ৰিচ ব্যক্তি আছে তেওঁলোকে আদাৰ পিপুল মানি, আদাৰ পিপুল নলেজ আৰু আদাৰ পিপুল টাইমকে কি কৰি আছে, হৰণ কৰি আছে। এই তিনিটা বস্তু যিদিনা আমি মানুহৰ পৰা হৰণ কৰিব পাৰিম, ল'ব পাৰিম, সেইদিনা আমাক কোনেও কৰোৰপতি হোৱাৰ পৰা ৰখাব নোৱাৰিব, নাইবা বিলিয়নিয়াৰ্ছ হোৱাৰ পৰা ৰখাব নোৱাৰিব। চ' বন্ধুসকল, নেটৱৰ্ক মাৰ্কেটিঙত এই পলিচিটো এপ্লাই হয়। চ' আশা ৰাখিছোঁ আজিৰ যিখিনি কথা আমি আলোচনা কৰিলোঁ নিশ্চয় ধৰিব পাৰিছে। হোৱাই ডাইৰেক্ট চেলিং, এণ্ড ডাইৰেক্ট চেলিঙত আহি পেলাই আমি কি কৰিব লাগে, প্ৰডাক্ট চেল কৰিব লাগে নে প্লেন চেল কৰিব লাগে। প্ৰথমে আমি আমাৰ প্লেন চেল কৰিম, তাৰপিছত প্ৰডাক্ট আমাৰ অট'মেটিক চেল হ'ব। চ' এইখিনি কথা কৈ আজি এই আলোচ্য বিষয়বস্তুৰ পৰা সামৰিব বিচাৰিছোঁ। থেংক ইউ, গুড মৰ্ণিং টু অল, গুড মৰ্ণিং অডিয়েন্স।